শ্রীভূমি চহৰৰ বিলাসী বিদ্যালয়ত ভয়ঙ্কৰ ঘটনা। নাবালক ছাত্ৰৰ পকেটত ওলাল পিষ্টল। শ্ৰেণীকোঠাত পিষ্টল দেখি হতচকিত শিক্ষক। শনিবাৰে দুপৰীয়াৰ ঘটনা। শ্রীভূমি চহৰৰ ফ্ৰণ্টিয়াৰ সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ত তেতিয়া চলি আছিল 4th পিৰিয়ড। উচ্চতৰ মাধ্যমিক ইকনমিক্সৰ ক্লাছ চলি থকাৰ মাজতে এজন ছাত্ৰৰ পকেটত কিবা এটা সোমাই থোৱা দেখিলে এই শিক্ষকগৰাকী। ছাত্ৰজনে মোবাইল অনা বুলি ভাবি পকেটত তালাচী চলাওঁতে ওলাল এই পিষ্টল। ইকনমিক্সৰ ক্লাছত মই যেতিয়া সোমাইছোঁ HS ফাৰ্ষ্ট ইয়াৰ আৰ্টছ আৰু কমাৰ্চ আমাৰ একেলগে কম্বাইন ক্লাছ, তেতিয়া মই মানে দেখা পালোঁ যে এটা ষ্টুডেণ্টে আপোনাৰ পকেটতে কিবা এটা সোমাইছে, কিন্তু ডাইৰেক্টলি পকেটতে হাতটো দি মই ভাবিছিলোঁ যে মোবাইল পাম, কিন্তু মানে পিছতে চালোঁ যে এটা মানে পিষ্টল এটা। ছাত্ৰৰ পকেটত পিষ্টল ওলোৱা মাত্ৰকে হতচকিত হৈ অধ্যক্ষৰ কাষ চাপিল শিক্ষকগৰাকী। লগে লগে খবৰ দিয়া হ'ল শ্ৰীভূমি আৰক্ষীৰ লগতে ছাত্ৰজনৰ পিতৃ। সকলোৰে উপস্থিতিত পিষ্টলটো জব্দ কৰি সোধা পোছাৰ বাবে আৰক্ষীয়ে থানালৈ লৈ গ'ল একাদশ শ্ৰেণীৰ ছাত্ৰগৰাকী। ল'ৰাটোৰ গাৰ্জিয়ানকো আমি খবৰ দিলোঁ ইমিডিয়েট অহাৰ কাৰণে। সেইটোৱে আৰু আমি মানে আচৰিত পালোঁ যে এনেকুৱা বস্তু লৈ আজিকালি HS ফাৰ্ষ্ট ইয়াৰৰ সৰু ল'ৰা স্কুলতে আহি যায়। শিক্ষকৰ আগত মুখত ক'লা কাপোৰ বান্ধি অহা এজন অচিনাকি লোকে পিষ্টলটো থবলৈ দিয়া বুলি ভাষ্য দিছে ছাত্ৰগৰাকীয়ে, কিন্তু ছাত্ৰগৰাকীৰ এই ভাষ্য বিশ্বাসত লোৱা নাই ফ্ৰণ্টিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষকসকলে। লগে লগে মই এইটো চিজ কৰি আমি ল'ৰাটোক লৈ আমি ছাৰৰ ৰুমতে আমি আহিলোঁ, প্ৰিন্সিপাল ছাৰৰ ৰুমত, আৰু আমি লগে লগে থানাতে খবৰ দিলোঁ OC ছাৰক। তো থানাৰ পৰা মানুহ আহি গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি এই ষ্টেটমেণ্টটো মানে ল'লে। চহৰখনৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ দাসপট্টিত গেলামালৰ ব্যৱসায় থকা ছাত্ৰৰ পিতৃকো জেৰা চলাইছে আৰক্ষীয়ে। মোবাইল নিষিদ্ধ থকা স্কুলখনত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটত পিষ্টল ওলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শ্ৰীভূমিত। পাঠদান চলি থকাৰ সময়ত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটত পিষ্টল ওলোৱা ঘটনাৰ ৰহস্য ভেদ হোৱালৈ অপেক্ষা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। শ্রীভূমি চহৰৰ বিলাসী বিদ্যালয়ত ভয়ঙ্কৰ ঘটনা। নাবালক ছাত্ৰৰ পকেটত ওলাল পিষ্টল। শ্ৰেণীকোঠাত পিষ্টল দেখি হতচকিত শিক্ষক। শনিবাৰে দুপৰীয়াৰ ঘটনা। শ্ৰীভূমি চহৰৰ ফ্ৰণ্টিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত তেতিয়া চলি আছিল 4th পিৰিয়ড। উচ্চতৰ মাধ্যমিক ইকনমিক্সৰ ক্লাছ চলি থকাৰ মাজতে এজন ছাত্ৰৰ পকেটত কিবা এটা সোমাই থোৱা দেখিলে এই শিক্ষকগৰাকী। ছাত্ৰজনে মোবাইল অনা বুলি ভাবি পকেটত তালাচী চলাওঁতে ওলাল এই পিষ্টল। ইকনমিক্সৰ ক্লাছত মই যেতিয়া সোমাইছোঁ HS ফাৰ্ষ্ট ইয়াৰ আৰ্টছ আৰু কমাৰ্চ আমাৰ একেলগে কম্বাইন ক্লাছ, তেতিয়া মই মানে দেখা পালোঁ যে এটা ষ্টুডেণ্টে আপোনাৰ পকেটতে কিবা এটা সোমাইছে, কিন্তু ডাইৰেক্টলি পকেটতে হাতটো দি মই ভাবিছিলোঁ যে মোবাইল পাম, কিন্তু মানে পিছতে চালোঁ যে এটা মানে পিষ্টল এটা। ছাত্ৰৰ পকেটত পিষ্টল ওলোৱা মাত্ৰকে হতচকিত হৈ অধ্যক্ষৰ কাষ চাপিল শিক্ষকগৰাকী। লগে লগে খবৰ দিয়া হ'ল শ্ৰীভূমি আৰক্ষীৰ লগতে ছাত্ৰজনৰ পিতৃ। সকলোৰে উপস্থিতিত পিষ্টলটো জব্দ কৰি সোধা পোছাৰ বাবে আৰক্ষীয়ে থানালৈ লৈ গ'ল একাদশ শ্ৰেণীৰ ছাত্ৰগৰাকী। ল'ৰাটোৰ গাৰ্জিয়ানকো আমি খবৰ দিলোঁ ইমিডিয়েট অহাৰ কাৰণে। সেইটোৱে আৰু আমি মানে আচৰিত পালোঁ যে এনেকুৱা বস্তু লৈ আজিকালি HS ফাৰ্ষ্ট ইয়াৰৰ সৰু ল'ৰা স্কুলতে আহি যায়। শিক্ষকৰ আগত মুখত ক'লা কাপোৰ বান্ধি অহা এজন অচিনাকি লোকে পিষ্টলটো থবলৈ দিয়া বুলি ভাষ্য দিছে ছাত্ৰগৰাকীয়ে, কিন্তু ছাত্ৰগৰাকীৰ এই ভাষ্য বিশ্বাসত লোৱা নাই ফ্ৰণ্টিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষকসকলে। লগে লগে মই এইটো চিজ কৰি আমি ল'ৰাটোক লৈ আমি ছাৰৰ ৰুমতে আমি আহিলোঁ, প্ৰিন্সিপাল ছাৰৰ ৰুমত, আৰু আমি লগে লগে থানাতে খবৰ দিলোঁ OC ছাৰক। তো থানাৰ পৰা মানুহ আহি গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি এই ষ্টেটমেণ্টটো মানে ল'লে।
চহৰখনৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ দাসপট্টিত গেলামালৰ ব্যৱসায় থকা ছাত্ৰৰ পিতৃকো জেৰা চলাইছে আৰক্ষীয়ে মোবাইল নিষিদ্ধ থকা স্কুলখনত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটত পিস্তল ওলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শ্ৰীভূমিত পাঠদান চলি থকাৰ সময়ত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটত পিস্তল ওলোৱা ঘটনাৰ ৰহস্য ভেদ হোৱালৈ অপেক্ষা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ